ओम नमः शिवाय जय मा काली नमस्कार बंधु बान्धवসকল সৰ্বপ্ৰথমে মোৰ জ্ঞান জ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি এটা বেলেগ ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছো আজি মই এটা আপোনালোকে প্ৰায় দেখে যে কেতিয়াবা আমি পৰি হঠাতে আমাৰ বিষ হয় বা মুচুকা খোৱা যায় কেতিয়াবা খুব তো সেই ক্ষেত্ৰত আমি ডক্টৰৰ ওচৰত যাওঁ ক্ৰেপ বেণ্ডেজ লওঁ তো আজি এটা মই ঘৰুৱা কথা ক'ম আপোনালোকক এটা মন্ত্ৰ সহজ পদ্ধতিৰে আপুনি এই বিষটো সেই কাৰণে আপোনালোকে কৰিব লাগিব তো আপোনালোকে তেল ল'ব লাগিব সৰিয়হৰ তেল ল'ব মানে মিঠাতেল তো মিঠাতেল লৈ আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰিব মন্ত্ৰ আছে মানে আপোনালোকে তিনিবাৰ যিখিনি মিঠাতেল ল'ব সেই বিষ হোৱা ঠাইখিনিত আপুনি মিঠাতেলখিনি মালিচ কৰি আপোনালোকৰ সেই তিনিটা মন্ত্ৰ এই মন্ত্ৰটো মই আপোনালোকক আজি ক'বলৈ গৈ আছোঁ আপোনালোকে ভালদৰে শুনি ল'ব মন্ত্ৰটো শ্ৰী ৰামৰ আজ্ঞা দিয়া পতাকাৰে উৰুৱাই বল ৰোগী মুখে তুমি আৰু নাই বেথা ৰোগীৰ গায়ে ফুয়ে হয় জল আমকৰ বিনাটোই শীঘ্ৰে চলস্থল কাৰ আজ্ঞে বৰ বাপে ধৰ্মৰ আজ্ঞে কাৰ আজ্ঞে শ্ৰীৰামৰ আজ্ঞে এই মন্ত্ৰটো অমুকৰ ঠাইত যিজনৰ বিষ হৈছে সেই নামটো লৈ উচ্চাৰণ কৰিব আৰু এই মন্ত্ৰটো আপোনালোকে তিনিবাৰ গায় সেই বিষ হোৱা ঠাইখিনিত তিনিবাৰ ফুক দিব প্ৰতিটো মন্ত্ৰ শেষ হোৱাৰ পিছত তিনিবাৰ এটা ফুক দিব তেতিয়া দেখিব এইদৰে যদি আপোনালোকে তিনিবাৰ জাৰে মানে তিনিদিন জাৰে বা দিনটোত দুবাৰকৈ তিনিদিন জাৰিব লাগিব দেখিব আপোনালোকৰ সেই বিষ উপক্ৰম হৈছে আৰু খুব সহজতে আপোনালোকৰ সেই বিষ ভাল হৈছে আহক মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ সৈতে কিছু উপকৃত হ'ব আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ ওম নমঃ শিৱায় জয় মা কালী।